নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক অনুষ্ঠিত হৈ যোৱা ডিএছএছ 2020 চনৰ পৰীক্ষাৰ এখন পেপাৰ আমি ডিসকাস কৰিবলৈ ওলাইছো তো এই পেপাৰখন গ্ৰেড 3 পৰীক্ষাৰ পেপাৰ আছিল আৰু এটো হেলথ এডুকেটৰ বা যিবিলাক জুনিয়ৰ এসিস্ট্যান্ট পদ আছিল তাৰে এটো এটা পেপাৰ হয় সো আপোনালোকে এই পেপাৰখনৰ জৰিয়তে এটা চাব পাৰিব যে আপোনালোকৰ কোৱেশ্চনৰ লেভেলটো কেনেকুৱা হয় বা কেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ আহে সো সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰিব আৰু হেকলৈকে চাই থাকিব আৰু এটা কথা ইয়াতে জনাই থওঁ আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএছএছ গ্ৰেড 3 পৰীক্ষাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট পিডিএফ আপোনালোকৰ বাবে বনাইছো তো এই পিডিএফ খিনিত অল সাবজেক্ট পাই যাবগে জিকে হক সায়েন্স ম্যাথছ তাৰ পিছতে কম্পিউটাৰ জিকে ইংলিশ এই সকলোবিলাক সাবজেক্ট আপোনালোকৰ কেৱল মাত্ৰ 149 ত পাই যাব ঠিক আছে তো পিডিএফ খিনি পাবলৈ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰিব এটা আমাৰ WhatsApp নাম্বাৰ হয় তাতে মেছেজ কৰি আপোনালোকে জনাব যে ডিএছএছ ৰ পিডিএফ খিনি লাগে তো কেৱল 149 পে কৰিলে আমি আপোনালোকক গোটেইখিনি পিডিএফ দি দিম যাৰ পৰা আপোনালোকে কিতাপ নললেও তাৰ পৰাই পঢ়ি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকিব পাৰিব তো যদি লাগে এতিয়া আমাক WhatsAppত মেছেজ কৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনি চাওঁ তো এনেকুৱা কিছুমান কোৱেশ্চন আহিছিলে কোৱেশ্চনৰ লেভেলটো আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ আহে এটা আইডিয়া আপোনালোকৰ ইয়াৰ পৰাই পাই যাবগে সো ফাৰ্স্ট কোৱেশ্চনটো চাওক হু ওয়াজ দা ফাউন্ডাৰ অফ মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন এনেকুৱা আহিছিলে কোৱেশ্চনটো সো এইবিলাক একদম ইজি কোৱেশ্চন হয় এটো হৈছে অপচন সি চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট হু ডিফিটেড পৃথ্বীৰাজ চৌহান এট দা বেটেল অফ সেকেন্ড বেটেল অফ তৰাইন তো তৰাইনৰ যিখন দ্বিতীয় যুদ্ধ হৈছিল এইখনত পৃথ্বীৰাজ চৌহানক কোনে হৰুৱাইছিল সো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু আছিল অপচন বি মোহাম্মদ ঘোৰী ঠিক আছে এনেকুৱা ধৰণৰ ইজি কোৱেশ্চন আহিছিল সো আপোনালোকে বেছি টান বুলি ভাবি নলব ঠিক আছে নেক্সট 3 নম্বৰ কোৱেশ্চন কি দিছে The famous Moti Masjid in Agra was built by which of the following kings তলৰ কোনজন ৰজাই আগ্ৰাত থকা বিখ্যাত মতি মছজিদ নিৰ্মাণ কৰাইছিল সো এটো শুদ্ধতৰ হৈছে অপচন সি শাহজাহানে নিৰ্মাণ কৰাইছিল ঠিক আছে নেক্সট কোৱেশ্চন The East India Company was founded by East India Company কোনে প্ৰতিষ্ঠা কৰিছিল সো এটো এটা ইন্ডিভিজুৱেল মানুহ নহয় এজন মানুহে ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা নাছিলে সো এটো হৈ যাব অপচন এ দা মাৰ্চেন্টস অফ লণ্ডন অৰ্থাৎ লণ্ডনৰ পৰা অহা যিসকল সদাগৰ আছিল বা বেপাৰী আছিল তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰিছিল হৈ গল চাৰিটা কোৱেশ্চন নেক্সট 5 নম্বৰ কোৱেশ্চনটো এফালে আছে চাওক কি কৈছে ইন which year Quit India movement was started কেতিয়া ভাৰতীয় আন্দোলন আৰম্ভ হৈছিল ঠিক আছে কেতিয়াৰ পৰা ভাৰতীয় আন্দোলন আৰম্ভণি হৈছিল সো ইয়াৰ যেটো ৰাইট আনসাৰ টো আছিল অপচন ডি 1942 ঠিক আছে 1942 চনৰ পৰা ভাৰতীয় আন্দোলন আৰম্ভণি হৈছিল নেক্সট 6 নম্বৰ কোৱেশ্চনটো চাওক হোৱাট ইজ দা স্মলেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ সিস্টেম তো আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কোনটো হয় আটাইতকৈ সৰু গ্ৰহটো সুধিছে তো ইয়াৰে যেটো ৰাইট আনসাৰ এটা হৈছে অপচন এ মাৰ্কিউৰি ঠিক আছে একদম ইজি কোৱেশ্চন আহিছিল সো আপোনালোকে ইমান ভয় খাবলগীয়া কথা ইয়াত নাই 7 নম্বৰ কোৱেশ্চনটো চাওক কি কৈছে হোৱাট ইজ মেকমোহন লাইন কি হয় সো এটো হৈছে অপচন সি বাউন্ডাৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা তো ভাৰত আৰু চীনৰ মাজৰ যেটো বৰ্ডাৰ লাইন বা বাউন্ডাৰী লাইন হেতু হৈছে মেকমোহন লাইন নেক্সট 8 নম্বৰ কোৱেশ্চনটো চাওক হুইচ অফ দা ফলোইং ৰিভাৰ ইজ লংগেষ্ট তলৰ কোনটো আটাইতকৈ দীঘল নদী হয় তো এই অপচন কেইটাৰ ভিতৰত অপচন এ টো কাৰেক্ট হ'ব নীল ঠিক আছে নীল নদীখন হৈছে আটাইতকৈ দীঘল নদী নেক্সট কোৱেশ্চন নম্বৰ 9 লৈ আহো What is the capital of Austria? Australia হদনা অস্ট্রিয়া হদিছে চাব ভালকে কই যাব কোৱেশ্চনটো অস্ট্ৰিয়াৰ ৰাজধানী কোনখন হয় তো এটো হৈছে অপচন সি ভিয়েনা ঠিক আছে নেক্সট 10 নম্বৰ কোৱেশ্চনটো চাওক What is the largest creature in the world? এই পৃথিৱীত থকা আটাইতকৈ ডাঙৰ প্ৰাণী বা জীৱটো কোনটো হয় তো এটো হৈছে অপচন বি ব্লু হোৱেল ঠিক আছে মনত ৰাখি থব নেক্সট 11 নম্বৰ কোৱেশ্চনটো আগবঢ়ো কি কৈছে which of the following countries is known as the land of rising sun কোনখন দেখক কোনখন কান্ট্ৰি যেহেতু সুধিছে হয় নহয় তো কোনখন দেখক land of rising sun বা উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায় তো সেই দেশখন হৈছে অপচন সি জাপান তো মনত ৰাখি থব ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট 12 নম্বৰ কোৱেশ্চনটো কি দিছে which water body connects Mediterranean Sea with the Red Sea কোনটো জলদ্বীপে বা কোনটো জলপ্ৰণালীয়ে মেডিটেৰিয়ান অৰ্থাৎ ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰে ৰেড সি মানে হৈছে লোহিত সাগৰ সো এটো কোনটো হয় এটো হৈছে অপচন সি সুয়েজ কেনেলে নেক্সট 13 নম্বৰ কোৱেশ্চন দেফালে আছে 13 নম্বৰ কি কৈছে চাওক হু ডিসকভাৰ্ড সাউথ পোল
দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল তো এটো হৈছে অপচন এ এমানছনে আৱিষ্কাৰ কৰিছিল 14 নম্বৰ কোৱেশ্চন which of the following is not a seaport of India তলৰ কোনটো এটা ভাৰতৰ মানে সাগৰীয় বন্দৰ নহয় যেটো নহয় হেতু দিছে তো এটো হৈছে অপচন ডি মাইসোৰ বা মহীশূৰ মহীশূৰটো এটা সাগৰীয় বন্দৰ নহয় বাকি কোচিও হয় ওখা হয় আৰু ভাৱনগৰো হয় নেক্সট 15 নম্বৰ কোৱেশ্চন খাজুৰাহো ইজ সিটুৱেটেড ইন খাজুৰাহো কোট অৱস্থিত হৈছে তো এটো হৈছে অপচন সি মধ্যপ্ৰদেশত নেক্সট কোৱেশ্চন হৈছে নামদফা নেশনেল পাৰ্ক ইজ সিটুৱেটেড ইন নামদফা ৰাষ্ট্ৰীয় নেশনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যানখন কোট আছে তো এটো আছে অপচন বি অৰুণাচল প্ৰদেশত নেক্সট 17 নম্বৰ কোৱেশ্চন The headquarter of UNICEF is situated যেটো UNICEF আছে UNICEFৰ মুখ্য কাৰ্যালয় কোট আছে তো এটো হৈ যাবগে অপচন বি নিউয়ৰ্ক 18 নম্বৰ কোৱেশ্চন দিছে who wrote the book A Passage to India A Passage to India এই গ্ৰন্থখন কোনে লিখিছে তো এটো হৈছে অপচন বি EM ফ্ৰষ্টাৰে লিখিছে নেক্সট 19 নম্বৰ কোৱেশ্চনটো কি দিছে The Commonwealth Games is held every তো যেটো Commonwealth Games আছে এটো প্ৰতি কিমান বছৰ মূৰে মূৰে অনুষ্ঠিত হয় 4 বছৰ 5 বছৰ 6 বছৰ নে 2 বছৰ তো এটো হ'ব অপচন এ 4 ইয়ার্স প্ৰতি 4 বছৰ মূৰে মূৰে Commonwealth Games অনুষ্ঠিত হয় নেক্সট 20 নম্বৰ কোৱেশ্চনটো চাওক The Kalinga Prize is given every year for popularization of science by তো যেটো কলিঙ্গ বঁটা আছে এটো প্ৰতি বছৰে কোনে প্ৰদান কৰে তো এটো প্ৰদান কৰে অপচন সি দা ইউনেস্কো ঠিক আছে যদি ইউনেস্কো আছে ইউনেস্কো এই কলিঙ্গ প্ৰাইজটো প্ৰতি বছৰে প্ৰদান কৰে তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম আমি নেক্সট কোৱেশ্চনটো কি দিছে চাওক কোৱেশ্চন নম্বৰ 21 Who was the first woman to go into space স্পেস অৰ্থাৎ মহাকাশলৈ যোৱা প্ৰথম মহিলা কোন আছিল তো তেখেত আছিল অপচন বি ভ্যালেন্টিনা টেৰিস্কোভা মনত ৰাখি থব নামটো ইম্পৰ্টেন্ট আৰু কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কাৰণ স্পেচলৈ যোৱা মহাকাশলৈ যোৱা প্ৰথম মহিলা আছিল ভ্যালেন্টিনা টেৰিস্কোভা নেক্সট 22 কোৱেশ্চন Who was well known as Frontier Gandhi বুলি কোন বিখ্যাত আছিল বা কাক জনা যায় তো তেখেত আছে অপচন বি খান আব্দুল গফ্ফাৰ খান ঠিক আছে খান আব্দুল গফ্ফাৰ খানক ফ্ৰন্টিয়াৰ গান্ধী বুলিও জনা যায় নেক্সট টু চাওক when is doctors day celebrated in India তো ভাৰতত কেতিয়া ডক্টৰ দিৱস পালন কৰা হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু ডিএছএছত আহিছে গম পাইছে সো এটো হৈ যাব অপচন সি 1 জুলাই ঠিক আছে 1 জুলাই তাৰিখে ডক্টৰছ ডে ভাৰতত পালন কৰা হয় নেক্সট 24 নম্বৰ কোৱেশ্চনটো চাওক Duma is a lower legislative house of Duma to core নিম্ন সদন হয় তো এটো হৈছে অপচন ডি ৰাছিয়া ঠিক আছে Duma to ৰাছিয়াৰ lower legislative house হয় কোৱেশ্চন নম্বৰ 25 to চাওক what is the national flower of Bangladesh বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি হয় তো এটো হৈছে অপচন এ water lily next 26 নম্বৰ কোৱেশ্চন the Indus Valley civilization flourished mostly between তো যেটো Indus Valley civilization আছে হিন্দু উপত্যকা সভ্যতা আছে এটো কেতিয়া মানে উদ্ভাৱন কৰা হৈছিল বা কেতিয়া এটো কিমান বছৰ আগৰ হয় এটো Indus Valley civilization সো এটো হৈছে অপচন বি 2500 BC and 1700 BC 2500 খ্ৰীষ্টপূৰ্বৰ পৰা 1700 খ্ৰীষ্টপূৰ্বৰ হয় Indus Valley civilization টো নেক্সট 27 নম্বৰ কোৱেশ্চন Emperor Ashok was the most famous king of তো যিজন সম্ৰাট অশোক হে সম্ৰাট অশোক কোনটো বংশৰ বা কোনটো সাম্ৰাজ্যৰ ৰজা আছিল আৰু তেওঁ এজন বিখ্যাত ৰজা আছিল সো তেখেত আছিল অপচন এ মৌৰ্য ডাইনেষ্টি ঠিক আছে মৌৰ্য বংশৰ এজন বিখ্যাত সম্ৰাট আছিল নেক্সট 28 নম্বৰ কোৱেশ্চনটো চাওক the second battle of Panipat was fought during the reign of তো পানিপতৰ যিখন দ্বিতীয় যুদ্ধ সেই যুদ্ধখন কাৰ ৰাজত্বকালত সংঘটিত হৈছিল কাৰ মাজত হোৱা নাই কাৰ ৰাজত্বকালত সংঘটিত হৈছিল সুধিছে সো এটো হৈ যাব অপচন সি আকবৰ ঠিক আছে আকবৰৰ ৰাজত্বকালতে পানিপতৰ দ্বিতীয় যুদ্ধখন সংঘটিত হৈছিল নেক্সট 29 নম্বৰ কোৱেশ্চনটো চাওক the main objective of Khilafat movement was Khilafat movement বা খিলাফত আন্দোলনৰ প্ৰধান বৈশিষ্ট্য বা অবজেক্টিভটো কি আছিল তো ইয়াৰে যেটো ৰাইট আনসাৰ হেটো হৈ যাব অপচন ডি to restore the
caliph of Ottoman Caliphate to his former position. Next 30 number question. Who led the Rajput in the Battle of Haldighat? তো হালদিঘাটৰ যুদ্ধত ৰাজপুতসকলক কোনে হৰুৱাইছিল? তো তেখেত আছিল অপচন সি ৰাণা প্ৰতাপ। নেক্সট 31 নম্বৰ কোৱেশ্চনটো চাওক। Which planet of our solar system is nearest to the sun? আমাৰ সৌৰজগতৰ সূৰ্যৰ ওচৰতে কোনটো গ্ৰহ আছে? সো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু যে অপচন সি মাৰ্কিউৰি। নেক্সট 32 নম্বৰ কোৱেশ্চনটো চাওক। The river Brahmaputra originates from the তো ব্ৰহ্মপুত্ৰ নদীখন কোৰ পৰা অৰিজিনেট হৈছে বা উৎপত্তি হৈছে? তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু যাব অপচন এ লেক মানসৰোবৰ। অৰ্থাৎ মানসৰোবৰৰ যিখন লেক আছে বা হ্ৰদ আছে তাৰ পৰা ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি হৈছে। নেক্সট 33 নম্বৰ কোৱেশ্চনটো চাওক। Which of the following is the world's deepest lake? পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ কোনখন হয়? আটাইতকৈ গভীৰ হ্ৰদ যদি সুধে হেতু হৈ যাব অপচন ডি বৈকাল লেক বা লেক বৈকাল বুলি। আৰু এখন ক'ত আছে লিখি দিছে না ৰাছিয়াত আছে। নেক্সট 34 নম্বৰ কোৱেশ্চন। Which of the following is the highest peak of Karakoram range? Karakoram rangeৰ আটাইতকৈ ওখ শৃংগ কোনটো হয়? তো এটো হৈছে অপচন বি K2 অৰ্থাৎ গডউইন অষ্টিন। নেক্সট কোৱেশ্চন 35। What is the name of the currency used in Argentina? আৰ্জেন্টিনাত ব্যৱহাৰ কৰা যেটো মুদ্ৰা হেতু কি হয়? সো এটো হৈছে অপচন বি পেসো। ঠিক আছে, আৰ্জেন্টিনাস পেসো এটো হৈছে আৰ্জেন্টিনাৰ মুদ্ৰা। নেক্সট 36 কি কৈছে? Which of the following is the world's largest hot desert? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গৰম পানীৰ যেটো লেক হেতু কোনটো? সৰি লেক নহয় ডিজাৰ্ট উদিছে। গৰম যিখন মৰুভূমি এখন কোনখন হয়? পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমি কোনখন হয়? সো এইখন হৈছে অপচন এ সাহাৰা আৰু এটো আফ্ৰিকাত আছে। নেক্সট কোৱেশ্চন। Which river is also known as Yellow River? কোনখন নদীক ইয়েলো নদী বা হালধীয়া নদী বুলি জনা যায়? সো এইখন হৈছে অপচন এ হুৱাংহি। ঠিক আছে, হুৱাংহি নদীখনক ইয়েলো ৰিভাৰ বা ইয়েলো নদী বুলিও জনা যায়। নেক্সট 38 নম্বৰ কোৱেশ্চন। Where is the famous park Heidi Park located? তো হাইডি পাৰ্ক নামৰ যিখন বিখ্যাত পাৰ্ক আছে সেইখন ক'ত আছে? তো এটো আছে অপচন ডি লণ্ডনত। নেক্সট 39 নম্বৰ কোৱেশ্চনটো কি দিছে? Panama Canal links which of the following to water bodies? তো পানামা খালে কোন দুটা সাগৰীয় পথক সংযোগ কৰে? তো এটো হৈছে অপচন বি আটলান্টিক ওচিয়ান এণ্ড পেচিফিক ওচিয়ান। নেক্সট 40 নম্বৰ কোৱেশ্চনটো চাওক। Who discovered the law of planetary motion in 1609? সো ইয়াৰে যেটো ৰাইট আনসাৰ এটো হৈছে অপচন সি কেপলাৰ। ঠিক আছে, কেপলাৰে প্লেনেটাৰী মোশন 1609 চনত আৱিষ্কাৰ কৰিছিল। তো আজিৰ এই ভিডিঅ'ত আমি 40টা কোৱেশ্চন ডিসকাস কৰিলো। ইয়াৰ নেক্সট ভিডিঅ'ত আমি 41 পৰা আকৌ কোৱেশ্চনখিনি ডিসকাস কৰিম। সো এই কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই, কাৰণ আৰু ডিএছএছৰ কাৰণে আমি সেপাৰেট ভিডিঅ'বিলাক দি আছো, সেইবিলাকো আপোনালোকে আমাৰ চেনেলত গৈ চাই ল'ব পাৰিব। আৰু যদি আপোনালোকৰ পিডিএফ খিনি লাগে, ঠিক আছে, কাৰণ ইম্পৰ্টেন্ট পিডিএফ হয় এইখিনি, আপোনালোকে যদি বুক লোৱা নাই তেতিয়াহ'লে সেই পিডিএফ খিনি আপোনালোকৰ বহুত হেল্প কৰিব, কাৰণ বুক নহ'লে সেইখিনিৰ পৰা পঢ়ি থাকিব পাৰিব। অল সাবজেক্ট যেহেতু আমি তাত দি দিম। সো পিডিএফ খিনিৰ কাৰণে আপোনালোকে আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব। নম্বৰটো হৈছে 8133840965। ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰিব, ঠিক আছে। 8133840965 এটা আমাৰ হোৱাটছআপ নম্বৰ হয়। ইয়াতে আমাক হোৱাটছআপত মেছেজ দিব আৰু জনাই দিব যে ডিএছএছৰ পিডিএফ খিনি লাগে। তো কেৱল 149ত আমি গোটেইখিনি পিডিএফ আপোনালোকক দি দিম। আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।